পঙ্কজ পাঠকৰ এবাৰ টপাবোৰত চলি গৈছোৱা শিবিৰ বন্ধ কৰি দিছে আৰক্ষীয়ে বন্ধ কৰি দিছে আৰু অনুমতি অবিহনে এই শিবিৰ পতাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুহূৰ্তৰ সেই খবৰ দেখিছো আৰু এইদৰে আসতে আজি কিন্তু প্ৰকৃত হৈছে এই ঘটনা আৰক্ষীয়ে বন্ধ কৰি দিছে পঙ্কজ পাঠকৰ শিবিৰ বন্ধ কৰি দিছে টপাবোৰত চলি গৈছোৱা শিবিৰ আৰক্ষীয়ে এতিয়া বন্ধ কৰি দিছে আৰু ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীয়ে বন্ধ কৰি দিছে পঙ্কজ পাঠকৰ শিবিৰ টপাবোৰত চলি গৈছোৱা শিবিৰ বন্ধ কৰি দিছে আৰক্ষীয়ে আৰু অনুমতি অবিহনে অনুমতি নোলোৱাকৈ শিবিৰ পতাৰ অভিযোগ উত্থাপন হৈছে আৰু কোকৰাঝাৰত এইদৰে বন্ধ কৰি দিয়া হৈছে শিবিৰ আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে আজি কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ চৌহদত অনুষ্ঠিত হৈছে পঙ্কজ পাঠকৰ শিবিৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি উপস্থিত হৈছিল কিন্তু তেনে সময়তে এই ঘটনা সংঘটিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছিল বহু লোকৰ সমাগম ঘটিছিল আৰু তেনে সময়তে কোকৰাঝাৰ জিলা ক্ৰীড়া চৌহদত অনুষ্ঠিত সেই পঙ্কজ পাঠকৰ শিবিৰ এতিয়া বন্ধ কৰি দিছে আৰক্ষীয়ে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিবিৰ চলি আছিল আৰু সেই চলি থকা সময়তে আৰক্ষীয়ে বন্ধ কৰি দিছে আৰু অনুমতি অবিহনে আচলতে শিবিৰ পতাৰ অভিযোগ উত্থাপন হৈছে পঙ্কজ পাঠকৰ বিৰুদ্ধে আৰু যাৰ বাবে আৰক্ষীয়ে এই ধৰণে পদক্ষেপ লৈছে আৰু এই ধৰণে আচলতে আৰক্ষীয়ে শিবিৰ বন্ধ কৰি দিছে পঙ্কজ পাঠকৰ সেই চুলি গছোৱা শিবিৰ বন্ধ কৰি দিছে আৰু ইতিমধ্যে কোকৰাঝাৰ ত্যাগ কৰিছে পঙ্কজ পাঠকে আৰু ইতিমধ্যে যি সেই বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি উপস্থিত হৈছিল আৰু সেই শিবিৰত তাৰ পাছতে এতিয়া সকলোৰে এক প্ৰকাৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে আৰু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাক কেন্দ্ৰ কৰি আৰু আজিৰ দিনটোত সংঘটিত হৈছে এই ঘটনা উল্লেখ কৰিছোঁ আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে পঙ্কজ পাঠকৰ টপাবোৰত চলি গৈছোৱা শিবিৰ বন্ধ কৰি দিছে আৰক্ষীয়ে বহু লোকৰ আচলতে সমাগম দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি উপস্থিত হৈছিল আৰু তেনে সময়তে আৰক্ষীয়ে এইদৰে শিবিৰ বন্ধ কৰি দিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অনুমতি অবিহনে শিবিৰ পতাৰ অভিযোগ উত্থাপন হৈছে আৰু অনুমতি নোলোৱাকৈ শিবিৰ পতাৰ বাবে এনেধৰণে বন্ধ কৰি দিবলগীয়া হৈছে আৰক্ষীয়ে বন্ধ কৰি দিছে আৰু কোকৰাঝাৰত এই ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ কালিৰ দিনটো সংঘটিত হৈছিল পঙ্কজ পাঠকৰ সৈতে অনাকাংক্ষিত ঘটনা পঙ্কজ পাঠকৰ টপাবোৰত চলি গজোৱা অনুষ্ঠানত কালিৰ দিনটোত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা সেইদৰে আচলতে আঠুকাৰী ক্ষমা খুজিবলগীয়া হৈছিল কালিৰ দিনটোত সেই ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজতে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে এইবাৰ আৰক্ষীয়ে শিবিৰ বন্ধ কৰি দিছে আৰক্ষীয়ে পঙ্কজ পাঠকৰ চুলি গজোৱা শিবিৰ বন্ধ কৰি দিছে আৰু একমাত্ৰ অনুমতি অবিহনে সেই শিবিৰ পতাৰ অভিযোগ উত্থাপন হৈছে আৰু অনুমতি অবিহনে শিবিৰ পতাৰ বাবে এনেদৰে আৰক্ষীয়ে পঙ্কজ পাঠকৰ শিবিৰ বন্ধ কৰি দিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাই ৰাজনৈতিক ষড়যন্ত্ৰ নহয় মেডিকেল মাফিয়াৰ কাম হয় আৰু লণ্ডনত বহি থকা এজন অসমীয়া গম পাই মোৰ বকিয়ে থাকে গোটেইখিনি তেওঁৰ মানুহ হয় গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ একো নাই ৰাজনীতি একো নাই ৰাতি 12:30 ফোন কৰিছিল আৰু ক'লে পাঠক বাবু আপোনাৰ ইমিডিয়েট এখানে বাঙালি শিফট হয়ে যায় আৰু আধা হিন্দী আধা অসমীয়া আধা বাঙালি তেনেকৈ তেওঁ কৈছে ইমিডিয়েট আমি জায়গা য'তে লাগে আপোনাক দিম ফুল একমডেশ্যন দিম পাৰ্মানেণ্ট একমডেশ্যন য'তে লাগে আপুনি শিফট হৈ যাওক ইমিডিয়েট মই আজি যিটো উৎসাহ দেখিছোঁ মানুহৰ মাজত তেনে উৎসাহততো মোৰ মন নাযাব কিবা চৰকাৰৰ বাধ্যতা থাকিব পাৰে মই সেইটো নাজানো মই বাহিৰৰ মানুহ মই ৰাইজৰ মানুহ চৰকাৰে নিদিলেও যোৱাকালি মোক ৰাইজে তাতে প্ৰথম অৱস্থাত যিখিনি আছিল ৰাইজে উদ্ধাৰ কৰিছে আৰু ছেকেণ্ড টাইমটো প্ৰশাসনৰ মানুহে উদ্ধাৰ কৰিছে প্ৰথমবাৰ ৰাইজে মোক উদ্ধাৰ কৰিছে কিহৰ ছেক্ৰেটাৰী তেওঁ কিহৰ ছেক্ৰেটাৰী কোন এই সব ছেক্ৰেটাৰী কোন হয় শ্ৰী অভিনৱ জ্যোতি দাস ছেক্ৰেটাৰী নিউয়ৰ্ক ফাউণ্ডেশ্যন এখন গভৰ্ণমেণ্ট লেটাৰ হয় শ্ৰী অভিনৱ জ্যোতি দাস তেখেত হ'ল আমাৰ যিকেইজন ব্যক্তি অৰ্গেনাইজ কৰিছিল তেওঁলোকৰ ছেক্ৰেটাৰী হয় এইজন কোনো লেনদেন নাই তেওঁ বাহিৰৰ ব্যক্তি তাতে খাপ পিটি ৰৈ আছিল আৰক্ষী প্ৰশাসন যোৱাৰ লগে লগে আমাৰ ওপৰত এটেক কৰি দিলে মই পৰহিয়ে গম পাইছিলোঁ মোক আপোনালোকৰ নিচিনা মিডিয়া বন্ধু তাতে আছে তেওঁ কৈছিল দাদা আপোনাৰ ওপৰত এটেক হ'ব পাৰে কিন্তু সাৱধান থাকিব মই আগৰ দিনাই ৰাতি দিছোঁ পোষ্ট ফেচবুকত মোক আগৰ দিনা ৰাতিয়ে কৈছে তাৰে মানুহে
মিডিয়া বন্ধু যে আপোনাৰ ওপৰত এনেকুৱা এটেক হ'ব পাৰে, আপুনি সাৱধান থাকিব। দেখা গৈছে যে অসমৰ ৰাইজৰ আপোনাৰ প্ৰতি বহুতো আস্থা আছে, বিশ্বাস আছে। আপুনি অসমৰ ৰাইজৰ কাৰণে আকৌ এনেকা এতিয়া আমি যিমান পাৰোঁ বাধা নোহোৱালৈকে আগবঢ়াই লৈ যাম। মোৰ ফালৰ পৰাতো কোনো হেৰি নাই, মই যিমান পাৰোঁ কৰি যাম। আজি 2 মাহৰ পৰা কৰি আছোঁ, দিন ৰাত এক কৰি আছোঁ। কেতিয়াবা খাব পাইছোঁ, কেতিয়াবা তাকো পোৱা নাই, কেতিয়াবা পানীও পোৱা নাই, কেতিয়াবা একো নোখোৱাকৈ দিনভৰ কাম কৰিছোঁ। কাম কৰি যাম, যদি কিবা বেলেগ বাধা আহে তেতিয়া এইটো ক'ব নোৱাৰোঁ। ঔষধবিলাক প্ৰাকৃতিক ঔষধ বিনামূলীয়াই হয়, প্ৰকৃতিয়ে আমাক বিনামূল্যত দিছে। এই সূৰ্যৰ পোহৰ আপোনাৰ পৰা পইচা লৈছে নেকি কোনোবা, বৰষুণৰ পানীৰে পইচা লৈছে নেকি কোনোবা। আয়ুৰ্বেদৰ সেইটো কনচেপ্ট হয়, যিমান পাৰে বিনামূল্যত দিয়ক। আমি এইটো কি কৰিব লগা হৈছে, আমাৰ যিটো খৰচ আছে, খৰচটো উলিয়াৰ কাৰণে ইয়াৰ লগত জড়িত 2টা বস্তু আমি বিক্ৰী কৰিছোঁ, এটা বস্তু বিক্ৰী কৰিছোঁ, আমাৰ যাতে মানুহখিনি খৰচ ওলায়। এতিয়া আমাৰ বস্তু তেল এটা 200 টকা মানুহে কিনিছে, তাৰো কোনো আপত্তি নাই। 3000 টকাত আদিবাসী তেল কিনা মানুহবিলাক 200 টকাত পাইছে, তো আপত্তি কৰিব নালাগে। ৰাইজক উদ্দেশ্যি ইয়াতে কিছুমান মানুহে ব্যক্তিয়ে ইয়াতে ধৰ্ম টানি আনি আছে, আৰু কিছুমান ব্যক্তিয়ে গোৱালপাৰা মানুহক গালি দি আছে। মই কম এইটো গোৱালপাৰাবাসীৰ কোনো ইয়াতে হেৰি নাই, আৰু সেইটো তাৰমানে ধৰ্মৰ লগতো কোনো কথা নাই। প্ৰথমতে যিকেইজন ব্যক্তিয়ে উদ্ধাৰ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।